আজি চাওক মই জয়লাভৰ যিটো অনুভৱ মই ভাষাৰে বুজাব নোৱাৰিম। মোৰ লগত মোৰ কাৰ্যকৰ্তা আমাৰ নাগজুলি বিজেপি কাৰ্যকৰ্তা আছে আৰু এই কৃতিত্ব সম্পূৰ্ণ আমাৰ বিজেপিৰ কাৰ্যকৰ্তা নাগজুলিবাসী ৰাইজৰ হয়। আৰু এই কৃতিত্ব বুলি ক'বলৈ গ'লে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি মোক টিকেট প্ৰদান কৰিছে। আজি দিলীপ শইকীয়া ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া তেখেতে মোক বিশ্বাস কৰিছে যে এইজন হয়তো তেখেতক টিকেট দিলে জয় হৈ আহিবলৈ সক্ষম হ'ব। আজি জিলা নেতৃত্ব মণ্ডলৰ নেতৃত্ব সকলো কাৰ্যকৰ্তা সকলোৰে ওপৰত মানে কৃতিত্ব আজি মানে কৃতিত্ব তেখেতসকলকে মই দিছোঁ। যিহেতু আজি এটা বৃহৎ ব্যৱধানত জয় হ'বলৈ সক্ষম হৈছোঁ। ঠিক 5,500 মান ভোটত জয় হ'বলৈ সক্ষম হৈছোঁ। আৰু আগন্তুক দিনত ৰাইজৰ যি বিশ্বাস ৰাইজৰ লগত আমি ইলেকশ্যনৰ আগত যি প্ৰতিশ্ৰুতি দিছিলোঁ যে আজি আমাৰ নাগজুলি অঞ্চল হৈছে কৃষি প্ৰধান অঞ্চল। এই কৃষি প্ৰধান অঞ্চলত পানীৰ সমস্যা আছে। এই পানীৰ সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক অৱগত কৰিছিলোঁ। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই নাগজুলিত যিটো নিৰ্বাচনী সভা হৈছিলে সেই নিৰ্বাচনী সভাত তেখেতে ঘোষণা কৰিছিলে যে আমি আমাৰ এই অঞ্চলত নাগজুলি অঞ্চলত দং বান এটাৰ সমস্যা আছে। এই সমস্যা সমাধান কৰিব আৰু 2-3টা জেগা আছে তাতে ব্ৰিজৰ দলঙৰ দৰকাৰ আছে। তো সেইখিনিও ঘোষণা কৰিছিলে। ৰাস্তা ডিগ্ৰী কলেজ তেনেকুৱা ধৰণৰ বহুতো সমস্যা আগন্তুক দিনত আমি এই অহা 5 বছৰত আমি সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত যিখিনি চেষ্টা কৰিব লাগে সেইখিনি কৰিম আৰু ৰাইজৰ যাতে এইখিনি সমস্যা সমাধান কৰিবলৈ সক্ষম হওঁ তাৰ কাৰণে চেষ্টা কৰিম। ৰাইজে আপোনাক মানে কিয় এইবাৰ মানে চুইচ কৰিলে? ৰাইজে চইচ কৰাৰ কাৰণ হৈছে আজি ভাৰতীয় জনতা পাৰ্টি হৈছে এনেকুৱা এটা দল যি দলে মানে সমাজৰ শেষৰজন ব্যক্তিক যেনে অন্তৰ্দয় আজি আমি কওঁ, অন্তৰ্দয় মানে সমাজৰ শেষৰজন ব্যক্তি মানে একদম দুখীয়া ব্যক্তিজনে যাতে সুবিধা পায় চৰকাৰে তেনেকুৱা ধৰণৰ সুবিধা আঁচনিবোৰে আমাৰ ৰাইজৰ মাজত এটা মানে প্ৰভাৱ সৃষ্টি কৰিছে আৰু ৰাইজে সেই আঁচনিবোৰেদি উপকৃত হ'বলৈ সক্ষম হৈছে। সেইকাৰণে আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যি চৰকাৰ চলি আছে এই চৰকাৰৰ প্ৰতি আমাৰ এই অঞ্চলৰ ৰাইজৰ বিশ্বাস আস্থা আছে। এটা সময়ত অশান্তি আছিলে, অশান্তিৰ পৰা শান্তিৰ এক পৰিৱেশ সৃষ্টি হৈছে। এতিয়া বহুত ভাল এটা পৰিৱেশ হৈছে। আগন্তুক দিনত যাতে এই পৰিৱেশ মানে স্থায়ী হয় তাৰে কাৰণে ৰাইজে বিজেপি দলক মানে নিৰ্বাচন কৰিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।